नमस्कार मैं मजिद बंधुसकल पलकते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ ডাঙৰ খবৰ। জুবিন গাৰ্গক ব্যৱহাৰ কৰিবলৈ জোৰকৈ দিয়া হৈছিল মদ। ধন সম্পত্তি লুট কৰিবলৈ চলোৱা হৈছিল কুচক্ৰান্ত। জুবিন গাৰ্গ সন্দৰ্ভত এই ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জুবিন গাৰ্গ সন্দৰ্ভত ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ। SIT দাখিল কৰা চাৰ্জশ্বিটত ওলাব ডাঙৰ তথ্য। মদ খাই ভাল নাপাইছিল জুবিন গাৰ্গে। জোৰকৈ জুবিন গাৰ্গক মদ খুওৱা হৈছিল। জুবিন গাৰ্গক ব্যৱহাৰ কৰিবলৈ দিয়া হৈছিল মদ। ওচৰে পাজৰে থকা মানুহে জুবিনক মদ খুৱাই দিছিল। মদ খুৱাই সহজ সৰল ল'ৰাজনক ব্যৱহাৰ কৰা হৈছিল। ধন সম্পত্তি লুটিবৰ বাবেই চলোৱা হৈছিল এই কুচক্ৰান্ত। জুবিন গাৰ্গ সন্দৰ্ভত এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ সৌদি আৰবত নিহত ভাৰতৰ ৪৫জন হজযাত্ৰীৰ জানাজা কৰা হ'ব পবিত্ৰ মক্কা ভূমিত। জানাজাৰ বাবে প্ৰস্তুতি চলাইছে তেলেংগানা চৰকাৰে। সৌদিত নিহত ভাৰতৰ ৪৫জন হজযাত্ৰীৰ জানাজা কৰা হ'ব পবিত্ৰ মক্কা ভূমিত। পবিত্ৰ মক্কা মদিনালৈ গৈ দুৰ্ঘটনাত প্ৰাণ গৈছিল এই ভাৰতৰ ৪৫জন হজযাত্ৰীৰ। উমৰা হজলৈ গৈ ভয়ংকৰ বাছ দুৰ্ঘটনাত মৃত্যু হৈছিল আটাইকেইজনৰ। হায়দৰাবাদৰ একেটা পৰিয়ালৰে ১৮জনকৈ লোক নিহত হৈছে। এই ৪৫টা পৰিয়ালৰে আত্মীয় জানাজাৰ বাবে উপস্থিত হ'ব পবিত্ৰ মক্কাত। আৰু জানাজাৰ বাবে প্ৰস্তুতি চলাইছে তেলেংগানা চৰকাৰৰ সংখ্যালঘু মন্ত্ৰী মহম্মদ আজহাৰ উদ্দিনে। পৰিচয় উদ্ধাৰৰ বাবে সৌদিলৈ যাবলগীয়া আত্মীয়ৰ পৰীক্ষা কৰিব DNA। আৰু প্ৰতিটো পৰিয়ালকে সৌদি চৰকাৰে দিব আৰ্থিক সাহায্য। সামূহিকভাৱে পবিত্ৰ ভূমিত জানাজা সম্পন্ন হোৱাৰ সম্ভাৱনা। আৰু সৌদিত নিহত এই ভাৰতৰ ৪৫জনৰ জানাজা সম্পন্ন কৰা হ'ব পবিত্ৰ মক্কা ভূমিত। পৰৱৰ্তী খবৰ নলবাৰী ৰাসত আন এক ইতিহাস। নলবাৰীত এইবাৰ একেলগে সম্পন্ন হ'ল ৯যোৰা দম্পতীৰ বিবাহ। ৰাস মহোৎসৱৰ সামৰণিৰ পিছতে শ্ৰী শ্ৰী হৰি মন্দিৰত সামূহিক বিবাহ সম্পন্ন হয়। আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ এই দম্পতী কেইহালক আশীৰ্বাদ প্ৰদান কৰে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ডাক্তৰ সংগীতা দত্তৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। শিশু নিৰ্যাতনৰ অভিযোগত গোচৰ ৰুজু হৈছিল চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে। উল্লেখযোগ্য যে পূৰ্বে জামিন লাভ কৰিছিল স্বামী ৱালিউল ইছলামে আৰু এইবাৰ জামিন লাভ কৰিলে ডাক্তৰ সংগীতা দত্তই। পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ আন এক অগ্ৰগতি। BNSSৰ ২০৮ ধাৰা প্ৰয়োগৰ অনুমতি লাভ অসম আৰক্ষীৰ। কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় অনুমতি লাভ অসম আৰক্ষীৰ। উল্লেখযোগ্য যে দেশৰ বাহিৰত কোনো অপৰাধ সংঘটিত হ'লে তেন্তে তেনেকুৱা গোচৰ আদালতলৈ লৈ যাবলৈ প্ৰয়োজন হয় এই BNSSৰ ২০৮ ধাৰা। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত এই ২০৮ ধাৰা সংযোজন কৰাত অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ বদৰুদ্দিন আজমলৰ সৈতে হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা কৰিব নালাগিছিল। অসুখীয়া মানুহটোক অসমলৈ আনি হিমন্ত বিশ্ব শৰ্মাই বৰ বিপদত পেলাইছে। বদৰুদ্দিন আজমলৰ প্ৰসংগত এই মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। পৰৱৰ্তী খবৰ পুনৰ সুৰা কমিছে সোণৰূপৰ দাম। যদি আপুনি সোণৰ গহনা বনাম বুলি ভাবিছে তেন্তে এয়া আপোনাৰ বাবে এক সুবৰ্ণ সুযোগ। চাওঁ আহক আজিৰ দিনটোত অসমত সোণ কিমান দামত বিক্ৰী হৈছে বা সোণৰ দাম কিমান হৈছে। বিগত কেইবাদিনো ধৰি সোণৰ দামত তাৰতম্য হৈ থকা দেখা গৈছে। সোমবাৰে পুনৰ সুৰা কমিল সোণৰ দাম। গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি সোমবাৰে দেওবাৰৰ তুলনাত গুৱাহাটীৰ বজাৰত যথেষ্ট হ্ৰাস পালে সোণৰ দাম। আৰু আজিৰ দিনটোত গুৱাহাটীত 22 কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত
11,335 টকা হৈছেগৈ। ঠিক একেদৰে 24 কেৰেট সোণৰ প্ৰতি গ্ৰামত 12,364 টকা আৰু 18 কেৰেটৰ সোণৰ দাম প্ৰতি গ্ৰামত 9,274 টকা হৈ আছে বা এই দামত বিক্ৰী হৈ আছে। আজিৰ দিনটোত গুৱাহাটীৰ বজাৰত ৰূপ প্ৰতি গ্ৰামত 162 টকা আৰু প্ৰতি কেজিত 1,62,000 টকাকৈ বিক্ৰী হৈছে। পৰৱৰ্তী খবৰ, পাঞ্জাৱৰ আৱেগৰ সৈতে খেলা নকৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীক এই সন্দৰ্ভত স্পষ্ট বাৰ্তা পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ। উল্লেখযোগ্য যে বিজেপি ৰাজ্য হোৱাৰ বাবে পাঞ্জাৱৰ পানী আৰু বিকাশৰ অধিকাৰ কাঢ়ি লোৱাৰ অভিযোগ পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ। পৰৱৰ্তী খবৰ, 2026 নিৰ্বাচনক লৈ অসমৰ ৰাইজক বিভ্ৰান্ত কৰাৰ অপচেষ্টা কৰিছে নেকি AIUDF তথা বদৰুদ্দিন আজমলে। কিয়নো অসমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা নস্যাৎ কৰিছে আছাদুদ্দিন ওৱেইছিৰ AIMIM-এ। আজিৰ দিনটোত সামাজিক মাধ্যমত এই কথা কৈছে যে অসমত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগ নবঢ়ায় AIMIM-এ। পৰৱৰ্তী খবৰ, দেশ কঁপাই যোৱা দিল্লীৰ ভয়ংকৰ বোমা বিস্ফোৰণক লৈ আন এক ডাঙৰ খবৰ। এই সন্দৰ্ভত মুখ খুলিছে এই দিল্লী আত্মঘাতী বিস্ফোৰণৰ বোমাৰু তথা চিকিৎসক উমৰ মহম্মদে। উমৰ মহম্মদে এক ভিডিঅ' বাৰ্তাত কয় যে এয়া আত্মঘাতী বিস্ফোৰণ নহয়, এয়া হৈছে শ্বহীদ অভিযান। আৰু উমৰ মহম্মদৰ এই ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে। পৰৱৰ্তী খবৰ, মাওবাদীৰ বিৰুদ্ধে পুনৰ বৃহৎ সফলতা ভাৰতীয় নিৰাপত্তাৰক্ষীৰ। অন্ধ্ৰপ্ৰদেশত এনকাউণ্টাৰ কৰি গুলীয়াই হত্যা কৰিলে 6 দুৰ্ধৰ্ষ মাওবাদী সদস্যক। ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰে এই 6 দুৰ্ধৰ্ষ কেডাৰক। অন্ধ্ৰপ্ৰদেশত আন এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে মাওবাদী কেন্দ্ৰীয় সমিতিৰ সদস্য মাধৱী হিদমা আৰু তেওঁৰ পত্নী আৰু তেওঁলোকৰ 4জন সহযোগী নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত নিহত হৈছে। মঙলবাৰে পুৱা অন্ধ্ৰপ্ৰদেশৰ আল্লুৰী সীতাৰামা ৰাজু জিলাৰ মেৰেডুমিলিৰ বনাঞ্চলত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰে আৰু সেই সময়ত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত 6জন মাওবাদী নিহত হয়। সূত্ৰ অনুসৰি নিৰাপত্তা বাহিনীয়ে এতিয়াও অঞ্চলটোত তালাচী অভিযান অব্যাহত ৰাখিছে। সূত্ৰৰ পৰা জানিব পৰা মতে বিগত কেইবাদিনো ধৰি হিদমাক বিচাৰি নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰিছিল। তেওঁৰ বিৰুদ্ধে কমেও 26টা সশস্ত্ৰ আক্ৰমণৰ অভিযোগ আছে। ইয়াৰ উপৰিও 2010 চনত দান্তেৱাৰা আক্ৰমণ, 2013 চনত জিৰাম উপত্যকাৰ আক্ৰমণ আৰু 2021 চনত চুকমা বিজাপুৰ আক্ৰমণত হিদমাই মুখ্য ভূমিকা পালন কৰিছিল। হিদমা প্ৰথমে পিপলছ লিবাৰেশ্যন গেৰিলা আৰ্মীৰ নেতা আছিল। তেওঁ আছিল মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ আটাইতকৈ কম বয়সীয়া সদস্য। এই কমিটিত যোগদান কৰা বস্তাৰ অঞ্চলৰ একমাত্ৰ জনজাতীয় সদস্য আছিল। এটা সময়ত হিদমাৰ মূৰৰ দাম 50 লাখ টকা উঠিছিল। সূত্ৰ অনুসৰি এই এনকাউণ্টাৰত কেৱল হিদমাই নহয়, তেওঁৰ পত্নী ৰাজে ওৰফে ৰাজাক্কাও নিহত হৈছে। আনহাতে ছত্তীশগড়ৰ সুকমা জিলাতো নিৰাপত্তা বাহিনীৰ বাবে আহিছে বৃহৎ সফলতা। নিৰাপত্তা বাহিনীৰ এনকাউণ্টাৰত নিহত হৈছে এজন মাওবাদী সদস্য। মঙলবাৰে পুৱা এৰাবৰ আৰক্ষী থানাৰ সমীপৰ বনাঞ্চলৰ পৰা বিক্ষিপ্তভাৱে গুলীচালনাৰ শব্দ লাভ কৰে আৰক্ষীয়ে আৰু সেই তথ্যৰ ভিত্তিত কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰে। নিৰাপত্তাৰক্ষীয়ে বনাঞ্চলত প্ৰৱেশ কৰাৰ লগে লগে মাওবাদীয়ে গুলীচালনা আৰম্ভ কৰে আৰু নিৰাপত্তা বাহিনীয়ে প্ৰত্যুত্তৰত গুলীচালনা কৰে, ফলত মাওবাদীজন নিহত হয়। ইয়াৰ পূৰ্বে 11 নৱেম্বৰত অন্ধ্ৰপ্ৰদেশত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত 6জন মাওবাদী নিহত হৈছিল। অন্ধ্ৰপ্ৰদেশ, ছত্তীশগড় আৰু তেলেংগানাৰ কেইবা ঠাইতো মাওবাদীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে আৰু তেওঁলোকক নিৰ্মূল কৰিবলৈ নিৰাপত্তা বাহিনীয়ে অবিৰতভাৱে তালাচী অভিযান চলাই আছে।